নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। মই আজি আকৌ আপোনালোকলৈ এটা ডিজাইন লৈ আহিছোঁ। ডিজাইনটো অকণমান বেলেগ ধৰণৰ। প্ৰথমতে মই কৈছোঁ, মই এটা কুশ্বন কভাৰত ডিজাইনটো বনাইছোঁ আৰু এই ডিজাইনটো কৰিছোঁ সম্পূৰ্ণ গ্লিটাৰ ব্যৱহাৰ কৰি। গ্লিটাৰ কিন্তু 3D আউটলাইনাৰ যিটো গ্লিটাৰ সেইটোৱে, যিটো মোৰ হাতত আপোনালোকে দেখা পাইছে। এই 3D আউটলাইনাৰৰ গ্লিটাৰ বেলেগ বেলেগ কালাৰৰ পোৱা যায়। মই ইয়াত ব্লু, গল্ডেন আৰু চিলভাৰটোৱে ব্যৱহাৰ কৰিছোঁ। গ্লিটাৰৰ ফিল আপ কৰিও ধুনীয়া ডিজাইন কৰিব পাৰি, সেয়ে মই আপোনালোকক দেখুৱাইছোঁ। আৰু আমি এনেকৈ অলপ কমকৈ গ্লিটাৰ ব্যৱহাৰ কৰি শাৰী মেখেলা চাদৰতো ডিজাইন কৰিব পাৰোঁ। মই আগতে অৱশ্যে কৰিছিলোঁ, কিন্তু তাৰে ভিডিঅ' নাই বাৰু। এই কুশ্বন কভাৰটোৰ ভিডিঅ'টো মই আপোনালোকক দিব ওলাইছোঁ। খুব ভাল লাগে, দেখিবলৈ বহুত বেছি ধুনীয়া হয়। ইয়াত কিন্তু মই অকণমান ষ্ট'ন ৱৰ্কো কৰিছোঁ। এই যে গ্লিটাৰৰ লাইনটো দি আছোঁ, 3D আউটলাইনাৰ যিটো গ'ল্ড কালাৰ লৈছোঁ মই, এই গল্ডেন কালাৰটো প্ৰথমতে যেতিয়া কৰি থাকোঁ তেতিয়া কিন্তু অকণমান হোৱাইট দেখা যায়। কিন্তু হোৱাইট দেখা গ'লেও যেতিয়া শুকাই যাব তেতিয়া কিন্তু গল্ডেন কালাৰটো ওলাই আহিব। যিসকলে নাজানে আপোনালোকৰ কাৰণে কৈছোঁ, দেখিলে প্ৰথমতে ভাবিব এইটো দেখোন গল্ডেন লিখা আছে কিন্তু গল্ডেন কালাৰটো অহা নাই। কিন্তু গল্ডেন কালাৰটো শুকোৱাৰ পিছতহে স্পষ্ট হৈ উঠে। এই ফিল আপ কৰাবিলাক দেখিছে নহয়, ধুনীয়া গল্ডেন কালাৰ আহিছে, তেনেকুৱাই হ'ব। নুশুকালৈ কিন্তু বগা বগা হয়, কাৰণ এইটোত বহুত বেছি আঠা থাকে আৰু আঠাটোৰ কাৰণে আপোনাৰ কাপোৰখন ফিক্স হৈ যায়, উঠি নাযায় কাপোৰৰ পৰা। যিমান ধুলেও আমি কাপোৰৰ পৰা এই ৰংটো উঠাব নোৱাৰোঁ। সেইকাৰণে ইয়াত আঠা থাকে কাৰণে প্ৰথমতে ইমান নিজিলিকে আৰু শুকোৱাৰ পিছতহে জিলিকি উঠে। আপোনালোকে এনেকৈ এই ডিজাইনটো মই যিহেতু কুশ্বনত কৰিছোঁ, আপোনালোকে এনেকুৱা ধৰণৰ কিছুমান ডিজাইন আপোনালোকৰ ড্ৰেছতো কৰি ল'ব পাৰে। আৰু ডাৰ্ক কালাৰত খুব বেছি ধুনীয়া হয়। বটল গ্ৰীণ কালাৰ, ব্লেক কালাৰত বহুত বেছি ধুনীয়া লাগে। মই আগতে কৰিছিলোঁ বটল গ্ৰীণ শাৰী এখনত। এতিয়া অৱশ্যে সেই শাৰীখনো নাই, বেলেগৰ আছিলে, মই দি দিলোঁ কৰি মেলি। গতিকে আপোনালোকক মই কৈছোঁ, আপোনালোকে যদি মই কেতিয়াবা সময় সুবিধা পাওঁ বাৰু মই কৰি দেখুৱাম। আৰু আপোনালোকে এনেকৈ কিন্তু কৰি চাব পাৰে। আৰু এয়া চাওকচোন, আউটলাইনিং দিছোঁ আৰু ষ্ট'ন ৱৰ্কো অলপমান আপোনালোকে দেখিব পাৰিছে চাগে। ষ্ট'ন ৱৰ্কো কৰিছোঁ। ইয়াত ষ্ট'নো কৰিব পাৰি। ফেব্ৰিক গ্লু যিটো আমাৰ, সেই ফেব্ৰিক গ্লুটো ব্যৱহাৰ কৰি মই ষ্ট'নৰ কামখিনি কৰি দিছোঁ। ষ্ট'নৰ কামখিনি কৰিলে আৰু বেছি ধুনীয়া দেখা হয়। তেনেকৈ শাৰীটো কৰিব পাৰি ষ্ট'ন ৱৰ্ক। আমাৰ যিহেতু ফেব্ৰিক গ্লুটো আছে, ফেব্ৰিক গ্লুটো এনেকুৱা এটা গ্লু যিটো যিমান ধুলেও উঠি নাযায়। গতিকে ষ্ট'ন ৱৰ্ক কৰিবৰ কাৰণে বহুত ভাল। বহুতে এপ্লিকত তেনেকৈ ফেব্ৰিক গ্লুটো ব্যৱহাৰ কৰি আছে। সকলোৱে ভালকৈ কাম কৰি আছে বাৰু। তাৰ মাজে মাজে ময়ো কিছুমান অলপমান বেলেগ ধৰণৰ আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ। যিসকলে নতুনকৈ চাই আছে, আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবৰ কাৰণে কিন্তু নাপাহৰিব। এয়া চাওকচোন, সম্পূৰ্ণ হৈ গ'ল। আজিলৈ ইমানেই, ধন্যবাদ।